প্ৰায়ভাগ মানুহে মেগী খাই ভাল পায় কাৰণ মেগী বনাবলৈ বৰ বেছি সময় নালাগে। কিন্তু গাইজ কেতিয়াবা এনেকৈ মেগী বনাই খাইছেনে? খাবচোন মোৰ ষ্টাইলত, ট্ৰাষ্ট মি গাইজ বহুত বেছি টেষ্টি হয়। আৰু এই মেগীটো মই কেনেকৈ বনালোঁ আজি অকণমান ৰেচিপি আপোনালোকৰ সন্মুখত দেখাম। ইফালে মই মেগী বনাবলৈ ইনগ্ৰিডিয়েণ্টছখিনি যোগাৰ কৰি লৈছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ আলু, গাজৰ, পিঁয়াজ আৰু বিলাহী। তাৰপিছত মই এই আধা মেগীটোৰ পৰা অকণমানটো ইউজ কৰিমেই, লগতে মই ডাঙৰ পেকেটটোৰ পৰা অকণমান ইউজ কৰিম যিহেতু মই অকলে আছোঁ। তাৰপিছত এফালে মই গেছত কেৰাহী পাতি ল'লোঁ আৰু ছাইডত মই গৰম পানীৰ কাৰণেও কৰি লৈছোঁ কাৰণ মই মেগীত মানে গৰম পানীয়ে ইউজ কৰিম। তাৰপিছত এইফালে কেৰাহীত তেল গৰম হোৱাৰ পিছত মই বিলাহী আৰু পিঁয়াজখিনি দি ল'লোঁ, কাটি থোৱা বিলাহীবিলাক। আৰু তাৰপিছত অকণমান নিমখ মিক্স কৰিছোঁ কাৰণ মই মেগীত বৰ বেছি মছলা ইউজ কৰি ভাল নাপাওঁ আৰু মছলা খোৱাটো ভালো নহয় যিহেতু হেল্থৰ কাৰণে। গতিকে ইয়াতে মই নৰ্মেলি নিমখ, হালধি আৰু মেগী মছলা ইউজ কৰিছোঁ, কিন্তু মেগী মছলাটোহে আপোনালোকক দেখাব থাকি গ'ল। তাৰপিছত এইফালে কাটি থৈ দিয়া আলু আৰু গাজৰখিনিও দি দিছোঁ আৰু এইখিনি মই এতিয়া 3 মিনিটমান সময় ফ্ৰাই কৰি থাকিম যেতিয়ালৈকে ব্ৰাউন নহয়, কাৰণ গাজৰখিনি অকণমান সিজিবলৈ টাইম লাগে। গতিকে গাজৰখিনি ভালকৈ সিজি ল'লে মানে খাবলৈ টেষ্টো হয় আৰু বেলেগৰ কথা নাজানো, মই এনেকৈয়ে ভাল পাওঁ। তাৰপিছত মই এইফালে গুচাই থৈ দিয়া মটৰখিনিও দি দিছোঁ কাৰণ মটৰখিনিতো কেঁচা আছিলে, গতিকে এইখিনি সিজিবৰ কাৰণে বৰ বেছি টাইম নালাগে। আৰু সকলোবোৰ ভাজি লৈ ব্ৰাউন হোৱাৰ পাছত মই এতিয়া দিছোঁ ইয়াতে আধা মেগী, মানে এই পেকেটটো অকণমানহে আছিলে, সেইটো কাৰণে মই ডাঙৰ পেকেটটো খুলিব লগা হৈ গ'ল। আৰু আজি মই দুপৰীয়া লাঞ্চো নকৰিলোঁ, গতিকে ভোকটো তামাম লাগি আছিলে আৰু হাতত মোৰ সময় নাছিলে বৰ বেছি বনাই থাকিবলৈ। গতিকে ভাবিলোঁ মেগীয়ে বনাই খাওঁ, চবচে কম সময় লাগিব আৰু গধূলিও হৈ গ'ল আৰু সেইটো সময়ত মানে ভাত খোৱাৰ সময়টো পাৰ হৈ গ'ল। গতিকে মই মেগীয়ে বনাই ল'লোঁ আৰু ইফালে মেগী চব্জিখিনি সকলো মিক্স কৰি পেলাই এতিয়া অলপমান সময় মানে মই লৰাই আছোঁ। তাৰপাছত মই কৰি থোৱা গৰম পানীখিনি ইয়াতে দি দিম। আৰু মই জেনেৰেলি মেগী মানে বইল কৰি খাই একেবাৰে বেয়া পাওঁ, গতিকে মই এইটো ষ্টাইলতে খাওঁ যেতিয়া মেগী খাওঁ। আৰু এই ৰেচিপিটো একচুৱেলি মোক মোৰ ডাঙৰ ভিনদেউৱে শিকাই দিছিলে, তাৰপিছৰ পৰা মই এইটো ষ্টাইলতে বনাওঁ। এণ্ড ট্ৰাষ্ট মি গাইজ বহুত বেছি য়ামি হয়। যোনসকলে মেগী খাই ভাল নাপায় তেওঁলোকেও মেগী খাবলৈ বাধ্য হৈ যাব। আৰু ঠাণ্ডা দিনততো মেগী কিমান বেছি ভাল লাগে সকলোৱে গম পায়, মই নকলেও হ'ব। আৰু ইফালে উলিয়াই লৈছোঁ গৰম গৰম মেগী। তেতিয়াহ'লে এতিয়া মই মেগীৰ সোৱাদ লওঁ। বহুত বেছি টেষ্টি হৈছে, ইমান বেছি টেষ্টি মই ভবাই নাছিলোঁ। ট্ৰাষ্ট মি গাইজ দোকানতকৈ বহুত বেছি মানে টেষ্টি হৈছে খাবলৈ। আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব, মোৰ নিচিনাকৈ বহুত ভাল লাগে খাই থাকে।